নমস্কাৰ ৰহিছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ মানৱ অধিকাৰ আয়োগত গোচৰ তৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা আৰু এবাৰ গোচৰ তৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ উপসভাপতি নব তালুকদাৰে কংগ্ৰেছৰ ৰাজভৱন চলো প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে এগৰাকী অধিবক্তা মৃদুল ইছলামৰ মৃত্যু হৈছিল আৰু অধিবক্তা গৰাকীৰ মৃত্যুৰ ন্যায়ৰ বাবে ইতিমধ্যে কংগ্ৰেছে গোচৰ তৰিছে ইয়াৰ পূৰ্বেও কংগ্ৰেছে গোচৰ তৰিছিল আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে শাসনাধীন চৰকাৰৰ বিৰুদ্ধে তেওঁলোকে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল আৰু আজিৰ দিনটোত পুনৰ উপসভাপতি গৰাকীয়ে মানৱ অধিকাৰ আয়োগত তেওঁলোকে গোচৰ ৰুজু কৰিছে আমি জনাম এই মুহূৰ্তত সবিশেষ অধিবক্তা মৃদুল ইছলামৰ ন্যায়ৰ দাবী কংগ্ৰেছে এতিয়া ন্যায়ৰ দাবী তুলিছে অধিবক্তা মৃদুল ইছলামৰ যেটো অধিবক্তা গৰাকীৰ মৃত্যু হৈছে মানৱ অধিকাৰ আয়োগত গোচৰ অসম প্ৰদেশ কংগ্ৰেছৰ এবাৰ পুনৰ মানৱ অধিকাৰ আয়োগত গোচৰ তৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা গোচৰ তৰিলে প্ৰদেশ কংগ্ৰেছৰ উপসভাপতি নব তালুকদাৰে এবাৰ নব তালুকদাৰে কেইবাটাও ক্ষোভ প্ৰকাশ কৰি তেওঁ মানৱ অধিকাৰ আয়োগত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে প্ৰয়োগ কৰা কন্দুৱা গেছৰ ফলত মৃত্যু হৈছিল মৃদুলৰ যেহেতু তিনিটাকৈ কন্দুৱা গেছ আৰক্ষীৰ তৰফৰ পৰা নিক্ষেপ কৰা হৈছিল প্ৰতিবাদকাৰীসকলক ৰুধিবৰ বাবে যেটো আৰক্ষীয়ে দিয়া আদেশ মনা নাছিল প্ৰতিবাদকাৰীসকলে ঘৰৰ পৰা ওলাই আহিছিল প্ৰতিবাদলৈ অধিবক্তা মৃদুল ইছলামে এই কথা অৱগত কৰিছে ইতিমধ্যে মৃদুল ইছলামৰ পত্নীয়ে আৰু অহাৰ পিছতে যেহেতু অধিবক্তা গৰাকীৰ সৈতে ভয়ংকৰ তথা শোকাবহ ঘটনাটি সংঘটিত হৈছিল এই ঘটনা সংঘটিত হোৱাৰ পিছতে অধিবক্তা গৰাকীক চিকিৎসালয়ত প্ৰেৰণ কৰা হৈছিল জিএমচিএইচত ভৰ্তি কৰোৱা হৈছিল যদিও অধিবক্তা গৰাকীৰ মৃত্যু হৈছিল আৰু অধিবক্তা গৰাকীৰ মৃত্যুৰ পিছতে এতিয়া কংগ্ৰেছে জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছে শাসনাধীন চৰকাৰৰ বিৰুদ্ধে তেওঁলোকে খৰব হৈ পৰিছে আৰু গুৱাহাটীত বিভিন্ন ধৰণে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে অধিবক্তা গৰাকীক ন্যায় প্ৰদান কৰিবই লাগিব তেওঁ ন্যায় পাবই লাগিব বুলি এতিয়া কংগ্ৰেছে খেয়া তেওঁলোকৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইয়াৰ পিছতে তেওঁলোকে অধিবক্তা গৰাকীৰ ন্যায়ৰ বাবে মৃদুল ইছলামৰ ন্যায়ৰ দাবীৰে তেওঁলোকে বিভিন্ন ধৰণে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে আৰু তেওঁলোকে ইতিমধ্যে কেইবাটাও গোচৰ ৰুজু কৰিছে ইতিমধ্যে লতাশিল থানাটো তেওঁলোকে বিজেপি চৰকাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰু এইবাৰ পুনৰ গোচৰ তৰিছে মানৱ অধিকাৰ আয়োগত কংগ্ৰেছৰ উপসভাপতি মানৱ অধিকাৰ আয়োগত গোচৰ তৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ উপসভাপতি নব তালুকদাৰৰ তৰফৰ পৰা এবাৰ পুনৰ অধিবক্তা গৰাকীৰ ন্যায়ৰ দাবীৰে তেওঁলোকে গোচৰ ৰুজু কৰিছে কংগ্ৰেছৰ ৰাজভৱন চলো যি প্ৰতিবাদী কাৰ্যসূচী বিজেপি চৰকাৰৰ কেইবাটাও দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে তেওঁলোকে অসমত স্মাৰ্ট মিটাৰৰ প্ৰসংগৰ পৰা আৰম্ভ কৰি কেইবাটাও দুৰ্নীতিৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু এই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহোঁতে হাৰে হিমুজুৱে কংগ্ৰেছক ভাল পোৱা কংগ্ৰেছৰ এগৰাকী সক্ৰিয় তথা নেতা মৃদুল ইছলাম অধিবক্তা মৃদুল ইছলামে ইতিমধ্যে প্ৰাণ ত্যাগ কৰিব লগা হৈছে তেওঁৰ মৃত্যু হৈছে আৰু এই ভয়ংকৰ ঘটনাৰ বাবে কংগ্ৰেছৰ বাবে প্ৰাণ ত্যাগ কৰিছে এতিয়া মৃদুল ইছলামে আৰু মৃদুল ইছলামৰ এই যি তেওঁৰ কংগ্ৰেছৰ বাবে তেওঁৰ যি প্ৰতিদান ইয়াৰ বাবে ইতিমধ্যে মৃদুল ইছলামৰ ন্যায়ৰ দাবীৰে সকলোৱে প্ৰতিবাদ কৰিছে কংগ্ৰেছৰ প্ৰতিগৰাকী নেতা কৰ্মী তথা সমৰ্থক ৰাহুল গান্ধী পৰ্যন্ত কংগ্ৰেছৰ মল্লিকাৰ্জুন খাৰ্গে পৰ্যন্ত সকলোৱে ইতিমধ্যে অধিবক্তা গৰাকীৰ মৃত্যুৰ বাবে তেওঁলোকে ন্যায় বিচাৰিছে আৰু ইতিমধ্যে এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীকো তেওঁলোকে বিভিন্ন ধৰণে সমালোচনা কৰিছে আৰু এই মুহূৰ্তত আমাৰ হাতত নব তালুকদাৰৰ কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছোঁ সেইদিনাখন অসমৰ মুখ্যমন্ত্ৰী গুৱাহাটীবাসী গুলিয়াম বুলি কৈছে গুৱাহাটী মুখ্যমন্ত্ৰী গুৱাহাটীবাসী তেখেতে নিজে গুৱাহাটীত থাকে গুৱাহাটীবাসীক ইনডাইৰেক্টলি তেখেতে গুলিয়াম বুলি কৈছে সেইটো এটা অসমীয়া কথা কৈছে তেখেতে গৰিহণাৰ যোগ্য তাৰ কাৰণে তেখেতে গৰিহণা দিছে ৰাজভৱনত প্ৰতিবাদ নকৰি ক'ত কৰিম তেখেতেও এটা সময়ত কৰিছিলে যেতিয়া নেকি আমাৰ লগত কংগ্ৰেছ কৰিছিলে মোৰ লগতে তেখেতে একেলগে প্ৰতিবাদ কৰিছিলে তেতিয়া তেখেতেতো কোৱা নাছিলে এতিয়া যে মুখ্যমন্ত্ৰী তেখেতে এইবিলাক কথা কৈছে এইটো তেখেতৰ পিছৰ কথা পাহৰি গৈছে সেই হিচাপে তেখেতে কিছুমান কথা কৈ আছে চাব তেখেতসকলৰ মানুহখিনিয়েতো প্ৰতিবাদ কৰি গুৱাহাটীৰ পিছদিনাখনে আকৌ আগুৱাই গৈছে তেখেতে কৈছে যিটো প্ৰতিবাদ কৰিব পাৰে কিন্তু তেখেতৰ চৰকাৰে তাতে ভাৰতীয় যিটো ন্যায় সংহিতা আইনৰ 163 ধাৰা দি থৈ দিছে 5 জনতকৈ অধিক মানুহ গুৱাহাটীত থিয় হ'ব নোৱাৰে বা একগোটে জমা হ'ব নোৱাৰে কিন্তু তেখেতসকলে শ মানুহ সেইদিনাখন আগবাঢ়িছে সেইটোতো তেখেতে ইলিগেল কাম কৰিছে তাৰ বিষয়ে তেখেতে কওক এইটো 100% একপক্ষীয় তেখেতসকলে যদি কিবা কৰে সেইটো ৰাখলীলা হয় আৰু আমি যদি কৰোঁ তে আমাক ধৰি বান্ধি কিলা হয় না সেইদিনাখন যেতিয়া নেকি আমাৰ কংগ্ৰেছ দলে ৰাজভৱন ঘেৰাও কাৰ্যসূচী লোৱা হৈছিলে সেইদিনাখন অসম পুলিচে আপোনালোকে নিজে লক্ষ্য কৰিছে অসম পুলিচে টিয়াৰ গেছ নিক্ষেপ কৰিছিলে আমাৰ হাতত ভিডিঅ'টো আহি পৰিছিলে আৰু ভিডিঅ'টো চাই দেখিছোঁ যিটো নেকি SOP টিয়াৰ গেছ দলিওৱাৰ যিটো থ্ৰ কৰা যিটো SOPৰ
হিচাপে তেখেতসকলে টিয়াৰ গেছটো দলিওৱা নাই পুলিচ মেনুৱেলত তেনেকুৱা টিয়াৰ গেছ নিক্ষেপ কৰিব নোৱাৰে এইটো ইলিগেল কাম আৰু তেখেতসকলে এনেকৈ দলিয়াইছে যে কোনোবা মানুহ মৰে যদিও মৰক সেই এটেম্প টু মাৰ্ডাৰ এনেকুৱা হিচাপে তেখেতসকলে দলিয়াইছিলে গতিকে সেইটো আমি হিউমেন ৰাইটছ মানৱ অধিকাৰ সমিতিত আমি এইটো আজি কেছ হিচাপে আমি দিছোঁ আৰু তেখেতসকলে বিহিত ব্যৱস্থা ল'ব লাগে অসম পুলিচৰ বিৰুদ্ধে গতিকে এইটো গৰিহণাযোগ্য অসম পুলিচে তাৰ বিষয়ে আমাক জনাব এইটো দলীয় হিচাপে আমি কৰা হৈছে এইটো আমাক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ওপৰৰ পৰা নিৰ্দেশ দিয়া হৈছিলে সেই হিচাপে আমাৰ এইটো কেছটো দিয়া হৈছে